নমস্কাৰ। আচ্ছা, সকলোৱেতো দুৰ্গা পূজা চালেই। ইয়াৰ মাজত কিমানজনে বেলশৰ দেৱালয়ত আহি পেলাই, বিল্লেশ্বৰ দেৱালয়ত আহি পেলাই দুৰ্গা পূজা চালে মই নাজানো। কিন্তু আজি মই বিল্লেশ্বৰ দেৱালয়ৰ ইতিহাসৰ বহু আগৰ ইমানো আগৰ নহয়, 500-600 বছৰ আগৰ কেনেকৈ বিল্লেশ্বৰ দেৱালয় আজিৰ বিল্লেশ্বৰ দেৱালয় হ'ল, তাত কেনেকৈ মন্দিৰ হ'ল। মূলতঃ বিল্লেশ্বৰ দেৱালয়টো শিৱ মন্দিৰহে হয়। তাত যদিও দুৰ্গা পূজা কৰে, তাত শিৱ মন্দিৰহে হয়। পোনপ্ৰথমে শিৱ মন্দিৰহে আছিলে। কেনেকৈ শিৱ মন্দিৰ হ'ল, কেনেকৈ গম পালে, কি হ'ল, সেইখিনি কথা আপোনাক ক'ব চেষ্টা কৰিম। ভিডিঅ'টো এনেই বহুত লম্বা হ'ব, কাৰণ মই পূজাৰ থলীখন দেখুৱাম আপোনালোকক। ষষ্ঠী, সপ্তমী, অষ্টমী, দশমী, গোটেইখিনি ভিডিঅ'খিনি মই দেখাব ট্ৰাই কৰিম। শ্বৰ্টকৈ দেখাব ট্ৰাই কৰিম। বা বিল্লেশ্বৰ দেৱালয়ত যিটো দেৱান পুখুৰী আছে, সেই পুখুৰীটোত ব'টিং কৰি আছিলে মানুহবিলাকে, বা কেনেকৈ ব'টিং কৰে, বা তাতে এইবাৰ নতুনকৈ এটা বিল্লেশ্বৰ দেৱালয়ত এটা প্ৰথা হ'ল নতুনকৈ, যে তাত মহটো বলি নিদি পেলাই এৰি দিব। তো ঠিক তেনেকুৱা কিছুমান কথা ক'বলগা আছে, দেখাবলগীয়া আছে, দেখাব ট্ৰাই কৰিম যিমানখিনি পাৰোঁ। আপোনালোকক ৰাতিৰ ভিউজবোৰ দেখাব ট্ৰাই কৰিম, কেনেকুৱা লাগিছে ৰাতিত বেলশৰখন, ৰাতিৰ বেলশৰখন কেনেকুৱা দেখি পূজাৰ সময়ত বিশেষকৈ। ঠিক আছে, তো পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু আশা কৰোঁ আপোনালোকে ভাল পাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। বলক আজি বিল্লেশ্বৰ দেৱালয়লৈ যাওঁ। তাত দুৰ্গা পূজা চাম, আপোনালোক দেখাম। আৰু এইখন হ'ল মেইন এণ্ট্ৰেঞ্চ বিল্লেশ্বৰ দেৱালয়ৰ। এইখন গেটেৰে আপুনি বিল্লেশ্বৰ দেৱালয়ত এণ্ট্ৰি কৰিব পাৰিব। আৰু এখন আছে, সৰু গেট এখন আছে দেৱান পুখুৰীৰ কাষেৰে, আপুনি সেইফালেও এণ্ট্ৰি কৰিব পাৰে। কিন্তু বেছিভাগ ভক্ত এইফালেৰে এণ্ট্ৰি কৰে। এইটো মেইন এণ্ট্ৰেঞ্চ হয়। আপোনালোকক সৌভাগ্য দেখাব চেষ্টা কৰিছোঁ, লগতে ক'ব চেষ্টা কৰিছোঁ কি বিল্লেশ্বৰ দেৱালয়ৰ ইতিহাস। বিল্লেশ্বৰ দেৱালয়ৰ ইতিহাস আজিৰ নহয়। এই যিটো দেখিছে শিৱদৌল, এইটো প্ৰথমতে শিৱ মন্দিৰ আছিলে। তেতিয়া আহোম ৰজাই এইটো শিৱ মন্দিৰ হিচাপেহে গঢ়িছিলে, ৰিবিল্ড কৰিছিলে একচুৱেলি তেওঁ। কিন্তু তাৰ আগতে বিল্লেশ্বৰ দেৱালয়ত হৈছিলে কি, তাত এজন পুৰোহিত বসবাস কৰিছিল বিল্লেশ্বৰ দেৱালয়ৰ ওচৰত। তো সেই পুৰোহিতজনৰ এজনী গৰু আছিলে। সেই গৰুটোৰ গাখীৰ ওলোৱা নাছিলে। ঠিক আছে, পোহাৰেৰে গাখীৰ নোলায় গৰুটো। তো আগৰ দিনৰ পুৰোহিত, তো তেতিয়া কৰে কি, তেওঁতো অসুবিধা হ'ল, কাৰণ আগৰ দিনৰ পুৰোহিতবিলাকে গাখীৰ বা তেনেকুৱা বস্তুৰে খাইতো জীয়াই আছিলে, বা তেনেকুৱা জীৱন নিৰ্বাহ কৰিছিল, ভিক্ষাখুচি বা তেনেকুৱা টাইপত। তো তেওঁ কৰিলে কি, যে মোৰ গাইটোৰ গাখীৰ কিয় নোলায় সেইটো পৰীক্ষা কৰিব লাগিব। তো তেওঁ গাইটোত পিছা কৰিলে। আৰু তেতিয়া আজিৰ ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়ৰ ঠাইত তেতিয়া আছিলে নলসাগৰী বা বিৰিণা গাঁও। তো বিৰিণা যিটো আছিলে ইয়াতে, সেই বিৰিণাৰ আঁৰত থকা, মানে পিছফালে থকা এটা পাথৰত গৰুটোৱে থিয় দিয়ে। পাথৰটোৰ ওপৰত গৰুটোৱে থিয় দিয়ে, গাই গৰুটোৱে। আৰু তাৰ অহাৰ পৰা নিজে গাখীৰ ওলাই যাই পেলাই সেই শিলটোত পৰে। ব্ৰাহ্মণজন আচৰিত হ'ল, চবেই আচৰিত হ'ব, আপুনি হ'ব, ময়ো হ'ম। কিন্তু কথাটো কেনেকৈ নিজে গাখীৰ ওলাব পাৰে গৰুটোৰ পৰা। আৰু ব্ৰাহ্মণজনে গম পালে যে গাইটোৱে ইয়াতে গাখীৰখিনি দিয়ে কাৰণে মোৰ তাত গাখীৰ নোলায়। তো ব্ৰাহ্মণজনে কোৰ এখন লৈ যায়, সেইটো চাব চেষ্টা কৰিলে, খান্দি পেলাই সেই শিলটো হয় কি একচুৱেলি। বলক আমি গধূলিৰ দুৰ্গা পূজাখন অকণমান চাওঁ, তাৰপিছত আমি আৰু কণ্টিনিউ কৰিম। আমাৰ যিটো বিল্লেশ্বৰ দেৱালয়ৰ হিষ্ট্ৰী আছিলে সেইটো আমি কণ্টিনিউ কৰিম আগলৈকে। প্ৰথমে আমি গধূলিৰ দুৰ্গা পূজাখন অকণমান চাই লওঁ। ঠিক আছে। আচ্ছা, বিল্লেশ্বৰ দেৱালয়ত এটা বিৰাট ওখ শিৱ মূৰ্তি আছে, বগা হয়। সেইটোত দেখাব ট্ৰাই কৰিছোঁ। লগতে এয়া দুৰ্গাৰ পূজাৰ আৰতি। আচ্ছা, আমি ইতিহাসৰ ক'ত ৰৈ গৈছিলোঁ যে ব্ৰাহ্মণটোৱে সেই তেওঁৰ গাইজনীক পৰীক্ষা কৰিবলৈকে বিৰিণাৰ পিছলৈকে গ'ল, আৰু কোৰখনে খান্দিছিলে যে সেইটো শিৱলিংগ ওলাল। ঠিক আছে, শিৱলিংগটোৱে দেখাত কিবা এটা ওলাল, আৰু তেওঁ ভয় খালে এইটোত।
তো তেতিয়া কি হ'ল তেওঁ বহুত চেষ্টা কৰিলে সেইটোক ওলাই আনি পেলাই স্থাপিত কৰাৰ কাৰণে কিন্তু তেওঁ কোৰে ইমান খান্দিলে যে সেইটো তথাপি কিন্তু তেওঁ উলিয়াব নোৱাৰিলে সেই শিৱলিংগটো তেতিয়াৰ দিনৰ আহোম ৰজাই এইটো ৰিবিল্ড কৰিছিল নতুনকৈ বনাইছিলে এইটোত লৰ্ড শিৱা মন্দিৰ কিন্তু তাৰ আগতে এইটো যেতিয়া সেই ব্ৰাহ্মণজনে উদ্ধাৰ কৰিছিলে শিৱলিংগটো তেতিয়া বাৰু ইমান এটা ফেমাছ হোৱা নাছিলে ৰজাঘৰীয়াই গম পোৱা নাছিলে ভালকৈ বা তাৰ কোনো অনুদান পোৱা নাছিলে তেতিয়া এই মন্দিৰটোক কি কৈছিলে বীৰেশ্বৰ বুলি জনাজাত আছিলে বীৰেশ্বৰ মানে আছিলে লৰ্ড অফ বিৰিনা মানে তেওঁক যিহেতু বিৰিনাৰ আঁৰত সেই শিৱলিংগটো পোৱা গৈছিল তেওঁক লৰ্ড অফ বীৰেশ্বৰ বুলি জনাজাত আছিলে আৰু পৰৱৰ্তী কালত সেই বীৰেশ্বৰ বুলি যিটো নাম দিছিলে সেইটোকে বিল্লেশ্বৰ হ'ল আৰু এতিয়া সেই বিল্লেশ্বৰেই হৈছিলে বেলচৰ আৰু আহোম ৰজা লক্ষ্মীসিংহ স্বৰ্গদেৱে তেতিয়া এই বিল্লেশ্বৰ দেৱালয়ক মানে ৰিবিল্ড কৰিছিল নতুনকৈ সজাইছিল নতুনকৈ এটা আকাৰ দিছিল আৰু ৰজাৰ ঘৰৰ পৰা অনুদান বা তেনেকুৱা সাহাৰ্য প্ৰদান কৰিছিল আমি এতিয়া যিমান বেলশৰৰ ওচৰৰ মানুহখিনি আছোঁ এই গোটেইখিনিৰ ভূমি পাত্ৰা বা যিটো মাটি হয় এই গোটেইখিনি আছিলে বিল্লেশ্বৰ দেৱালয়ৰ আণ্ডাৰত মানে বিল্লেশ্বৰ দেৱালয়ৰ কাৰণে কৰ দিব লাগিছিল ঠিক আছে ইয়াতো এটা ইতিহাস আছিলে যিবিলাক মুখী মানুহ আছিলে তেওঁলোকে বোলে শামুকৰ পৰা এটা চূণ বনোৱা পদ্ধতি আছে শামুকৰ পৰা চূণ বনাই সেই বিল্লেশ্বৰ দেৱালয়ত যিমান চূণ লাগিছিল মুখী মানুহবিলাকক এটা থাকিব দিয়া অন্য মানুহবোৰে তেনেকৈ চূণ দিছিল কৰ দিছিল এয়া আমি আইচক্ৰীম খাইছোঁ দেৱালয়ত মানে দুৰ্গা পূজা বুলি যিয়ে নহওক মই এনেই দেখালোঁ দেই এইটো আমি আইচক্ৰীম খালোঁ ইয়াতে ফুৰিলোঁ বিল্লেশ্বৰ দেৱালয় চাৰিওফালে গ'লোঁ লাইটিং কৰিছে ধুনীয়াকৈ এইখিনি হাঁহপুৰ হয় বিল্লেশ্বৰ দেৱালয়ৰ ওচৰতে হয় এখন তো আপোনালোকক বেলঘৰৰ পাৰ্কখন দেখালোঁ এইখন হ'ল মূল গেটখন এইটো সভাগৃহ আকৌ ইয়াৰ পিছত আহিব দেৱান পুখুৰী এইটো যিটো ৰজাই লক্ষ্মীসিংহৰ দিনত খন্দাইছিল দেৱান পুখুৰী এইটো হ'ল আমাৰ ঐতিহাসিক শিৱৰ মূৰ্তিটো যিটো নলবাৰীৰ বেলঘৰত অৱস্থিত এইটো দবাঘৰ য'ৰ পৰা দবা বজায় আশা কৰোঁ ভিডিঅ'টো চাই ভালেই লাগিল আপোনালোকৰ তথাপি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা লাগিল লগতে অনাকাংক্ষিত ভুল ভ্ৰান্তিৰ কাৰণে ক্ষমা বিচাৰিছোঁ মই যিখিনি মোৰ সীমিত জ্ঞানেৰে পাৰি সেইখিনি আপোনাক ক'ব আৰু দেখাব চেষ্টা কৰিছোঁ তাত যদি ভুল ভ্ৰান্তি হৈছে কিবা নিউজ গুণে মাফ কৰিব শেষত সকলোকে ধন্যবাদ জনাইছোঁ আৰু মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে লাইক কমেণ্টছ কৰি মোক সহায় কৰিব বুলি আশা কৰিছোঁ আৰু নেক্সট আমি বেলেগ ভিডিঅ' এটাৰ সৈতে আপোনালোকৰ মাজলৈকে আহিম তেতিয়ালৈকে ধন্যবাদ সকলোৱে ভালে থাকক